সন্দৰ্ভত মতামত আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ অসম গৌৰৱ সন্মানেৰে সন্মানিত বিশ্বনাথ জিলাৰ প্ৰগতিশীল কৃষক তথা পাভৈ গ্ৰীণছৰ প্ৰতিষ্ঠাপক সঞ্চালক শ্ৰী নীলম দত্তদেৱক। নমস্কাৰ সন্মানীয় সদন। মই ইমান লেকচাৰ দিব নোৱাৰোঁ, মোৰ অলপ অভিজ্ঞতাখিনিয়ে শ্বেয়াৰ কৰোঁ। যিহেতু আমাৰ অৰ্গেনিকক লৈ ইমান গুৰুত্ব দিয়া গৈছে বা আমাৰ এক্সপৰ্ট অৰিয়েণ্টেড ইছ্যুজ লৈ আমি ইমান আলোচনা কৰিছোঁ, তাত লৈ মোৰ অলপ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰোঁ। আমি তাত দুটামান বটম আপ এপ্ৰ'চ লোৱাটো উচিত হয়। প্ৰথম কামটোৱে মই ফিল কৰোঁ কি আমাৰ এক্সপৰ্ট কি কৰিম। আমি আগতে মই দেখা পাইছোঁ যে আমাৰ যেতিয়া প্ৰডাক্টটো হয় তেতিয়া আমি চিন্তা কৰোঁ কি আমি বাহিৰত বস্তু পঠাব লাগে, কিন্তু আমি আগতে যদি এটা ষ্টাডি কৰিব পাৰোঁ কি আমাৰ বাহিৰত কি কি বস্তুৰ চাহিদা আছে আৰু সেইটোক লৈ যদি আমি ফাৰ্মাৰ্ছৰ লগত আলোচনা কৰি স্কেল কৰিব পাৰোঁ, তেতিয়া চাগে এটা ভাল আমাৰ এটা ইকনমিকেল বেনিফিট হ'ব। দ্বিতীয়তে হৈছে কি আমাৰ ট্ৰেচিবিলিটি। বাহিৰত যিহেতু দেখা পালোঁ যিকোনো বস্তু আজিকালি যদি মানুহে কিনে ট্ৰেচিবিলিটিটো চায়। মোৰ লিমিটেড অভিজ্ঞতাৰে চালোঁ যোনখিনি আমাৰ ইট কেন বি এ ক্ৰিটিচিজম, প্লিজ ডোণ্ট টেক ইট আৰ ৱে, কি আমাৰ বহুত FPC বা FPO হৈছে, যেতিয়া বস্তু পঠাব লাগে অৰ্গেনিক চাৰ্টিফিকেশ্যনো আছে, আমি য'ৰ ত'ৰ পৰা লৈ পেলাই পঠাই দিওঁ। কাৰণ আমাৰ কি হৈছে আমাৰ কিছুমান এডহকত আমি কিছুমান মেজাৰ্ছ লওঁ। আমি লং টাৰ্ম পাৰ্চপেক্টিভত যদি আমি কাম কৰিব লাগে তেতিয়া আমি এই ট্ৰেচিবিলিটিৰ বস্তুটোক বেছি গুৰুত্ব দিব লাগিব যে আমি কোন কৃষকৰ পৰা ল'ম, কেনেকৈ ল'ম আৰু তেখেতসকলে সেই প্ৰিকুৱেশ্যনছ মেজাৰ্ছবিলাক লৈছেনে নাই। এতিয়া এনেকুৱা হৈছে কি আমাৰ ক্ষেত্ৰতে আমি যেতিয়া বস্তু বাহিৰত এক্সপৰ্ট কৰিছোঁ তেতিয়া আমাৰ অকল ইণ্ডিয়াতে নহয় বাহিৰতো ইনফেক্ট জাপান বা ইউৰোপতো আমাৰ গোটেইখিনি টেষ্ট কৰিছে, এতিয়া নিজেভগীয়াকৈ টেষ্ট কৰিছে। কি হয় তেতিয়া লেববিলাকত টেষ্ট ৰিপৰ্টছবিলাক য'ত MRL লেভেলবিলাক আহি যায়, তেতিয়া বহুত বস্তু যেনেকৈ আমি চাহৰ ক্ষেত্ৰত পাইছোঁ বা বেলেগ ক্ষেত্ৰত যে আমাৰ ঘূৰি আহিছে, বা কেতিয়াবা কি হয় এবাৰেই পঠালোঁ তাৰপিছত আৰু সেইটো কণ্টিনিউ নকৰিলে। যদি আমি এনেকুৱা এটা পদক্ষেপ লওঁ কি আমি কেনেকৈ আমি সেইখিনি সংশোধন কৰিব পাৰোঁ, প্লাছ এৱেৰনেছটো। এতিয়া আমাৰ কি হৈছে ৰাইট মেন ইন দ্য ৰং জব। বহুত ক্ষেত্ৰত আমাৰ এনেকুৱা হৈছে কি আমাৰ ধৰক অৰ্গেনিক হ'ব লাগে, আমি কৰিছোঁ, চাৰ্টিফিকেশ্যন লৈছোঁ, পঠাইছোঁ, বাট আমি হোমৱৰ্কখিনি ভালকৈ কৰা নাই। যদি সেই হোমৱৰ্কখিনিক আমি ভালকৈ কৰিব পাৰোঁ তেতিয়া ভাবোঁ কি আমি আমাৰ অসমৰ পৰা কেইটামান প্ৰডাক্ট সাপেক্ষে আমি কৰিব পাৰোঁ। আৰু লাষ্ট আৰু এটা কথা হ'ল কি আমি যদি কিছুমান অৰ্গেনিক এক্সপৰ্ট ক্লাষ্টাৰ বনাব পাৰোঁ। আমি এটা সৰু বস্তু কইন কৰিছিলোঁ যে 1 ভিলেজ 1 ক্ৰপ। মন্ত্ৰী মহোদয় অলপ আগত কৈছিল যে কি আমাৰ ধানটোৱে কৰোঁ তাৰপিছত একো নকৰোঁ, ধানটো খাবলৈ কৰোঁ। বাকীখিনি ক্ৰপ যদি আমি এনেকৈ ষ্ট্ৰীমলাইন কৰিব পাৰোঁ যে এটা ক্ৰপ আমি অকল খাব, শালি ধান ধৰক আমি ৰঞ্জিত বা আইজোং বা যি কৰিছোঁ খাইছোঁ, বাকীকেইটা ক্ৰপ যদি আমি এক্সপৰ্ট অৰিয়েণ্টেড হিচাপে কৰিব পাৰোঁ তেতিয়া চাগে আমাৰ অসমত এটা বিৰাট ভাল এটা বেছ এটা হ'ব। এইখিনি কৈ মই সামৰিলোঁ। ধন্যবাদ।